সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত নাৰেংকাটি গাঁৱত অনুষ্ঠিত কৰা ৩৫তম কৰম উৎসৱৰ সফল সামৰণি পৰিল। উল্লেখ্য যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু নাৰেংকাটি প্ৰাথমিক সমিতিৰ সহযোগত নাৰেংকাটি গাঁৱত অনুষ্ঠিত কৰিছিলে ৩৫তম কৰম উৎসৱ। আজি এক উদুলি মুদুলি পৰিৱেশ দেখিবলৈ পোৱা গ'ল ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ নাৰেংকাটি গাঁৱত অনুষ্ঠিত কৰা কৰম উৎসৱৰ সামৰণি অনুষ্ঠানত। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ সভাপতি অমৃত সেজন সৰ পতাকা উত্তোলন আৰু ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক সুনীল ওৰাঙে শ্বহীদ তৰ্পণ কৰি উক্ত কৰম উৎসৱৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰে। উক্ত কৰম উৎসৱৰ কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় উপসভাপতিদ্বয় ক্ৰমে বেনেডিক্ট টপ্প আৰু অমৰজিৎ কেৰকেটাৰ লগতে শোণিতপুৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি নাৰায়ণ সিং গড় উপস্থিত থাকে। হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ঢেকিয়াজুলি আঞ্চলিক আৰু নাৰায়ণকাটি প্ৰাথমিক সমিতিৰ উদ্যোগত আজি আমি কৰম উৎসৱ উদযাপন কৰিছোঁ। কৰম উৎসৱ হৈছে আমাৰ আদিবাসী জনগোষ্ঠীৰ জীৱন পদ্ধতি আৰু সাংস্কৃতিক গভীৰ প্ৰতিচ্ছবি। আৰু আমি এই কৰম উৎসৱটো উদযাপন কৰাৰ মূল উদ্দেশ্য হ'ল আমাৰ প্ৰাকৃতিক ৰক্ষণাবেক্ষণ কৰা, কিয়নো আমি আদিবাসী জনগোষ্ঠীৰ জল জংগল আৰু জামিনৰ লগত জড়িত আমি জনগোষ্ঠী। সেইকাৰণে আমি প্ৰাকৃতিক আমাক ৰক্ষা কৰাৰ আমাৰ কৰ্তব্য। আৰু বিশেষ কৰি আমি আজিৰ তাৰিখত দেখিবলৈ পাইছোঁ যে চৰকাৰে যি পদক্ষেপ লৈছে প্ৰাকৃতিক ৰক্ষা কৰিবলৈ আৰু এটা কথা চৰকাৰে উপলব্ধি কৰিব লাগিব যে যদি আদিবাসী জনগোষ্ঠীৰ কলা সংস্কৃতি যদি ৰক্ষণাবেক্ষণ কৰিব পাৰে, প্ৰকৃতিক অট'মেটিকলি ৰক্ষা হৈ যাব। কিয়নো আমাৰ মূল আদিবাসী জনগোষ্ঠীৰ মূল উদ্দেশ্য হ'ল জল জংগল আৰু জামিন তাক আমি ৰক্ষণাবেক্ষণ কৰা জনগোষ্ঠীয়ে হ'ল একমাত্ৰ আদিবাসী জনগোষ্ঠী। সেইকাৰণে আমি অসম তথা ভাৰত চৰকাৰক আমি অনুৰোধ কৰিব বিচাৰি আছোঁ যে আদিবাসী জনগোষ্ঠীৰ যি আমাৰ অধিকাৰ, যি আমাৰ মৌলিক অধিকাৰ, তাৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে, এইখিনিক আমাৰ এই কৰম উদযাপন এই সমিতিৰ পৰা আমি চৰকাৰক অনুৰোধ কৰিবলৈ বিচাৰিছোঁ অতি সোনকালে আমাৰ যোনটো প্ৰাপ্য অধিকাৰ চৰকাৰে প্ৰদান কৰে যেন। হয়, জয়তে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত নাৰেংকাটি শাখা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত এইবেলি আমি ৩৫তম বাৰ্ষিক কৰম উৎসৱ উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ। যিহেতু আজিৰ এই কৰম উৎসৱৰ মূল উদ্দেশ্য হৈছে যিহেতু আমাৰ আদিবাসীসকল জল জংগল জমিনৰ লগত জড়িত। যিহেতু আমি এই কৰম উৎসৱটো উদযাপন কৰোঁ কাৰণ থেংকছ গিভিং, আমি প্ৰকৃতিক ধন্যবাদ দিওঁ। যিহেতু প্ৰকৃতিয়ে আমাক যি নেকি খেতি বাতি কৰোঁ, সেই খেতি বাতি যাতে ভাল হওক, খেতি বাতি ভাল হোৱাৰ পিছত সফলৰূপে যদি হয়, ফচল ভাল হয়, তেতিয়া আমাৰ ল'ৰা ছোৱালীৰ আমাৰ ভৱিষ্যত যাতে ভাল হ'ব। সেইকাৰণে আমি কৰম উৎসৱ পূজা কৰোঁ, কৰম উদযাপন কৰোঁ। কৰম ৰজাক আমি কৰম ৰজাৰ পৰা আশীৰ্বাদ বিচাৰোঁ যাতে আমি সুন্দৰকৈ ভৱিষ্যতত আমি আগবাঢ়ি যাওঁ, তাকে কামনা কৰোঁ। আৰু লগতে যিহেতু আমাৰ আদিবাসীসকল প্ৰকৃতিৰ লগত অলৰেডি জড়িত, যিহেতু কাৰণ আদিবাসীসকলেই প্ৰকৃতিক পূজা কৰে, সেয়েহে চৰকাৰক মই আহ্বান জনাব বিচাৰিছোঁ আমাৰ আদিবাসী ওৰাং মুণ্ডা চাওতাল খাৰিয়াসকলে আমি আদিবাসী, সেয়েহে আমাৰ আদিবাসী যি ST ষ্টেটাছ অতি শীঘ্ৰে আমাক প্ৰদান কৰক, সেয়েহে মই চৰকাৰক আহ্বান জনাইছোঁ।